নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক মোৰ হাঁহখিনিৰ বৰ্তমান যিটো গ্ৰোথ হৈছে সিহঁতৰ, আৰু হাঁহখিনি ইতিমধ্যে বিক্ৰীৰ বাবে সম্পূৰ্ণ সাজু হৈ গৈছে আৰু এসপ্তাহৰ পিছত মই হাঁহখিনি বিক্ৰী কৰি দিম। গতিকে আজিৰ ভিডিঅ'টোত আপোনালোকৰ লগত মই ডিটেইলছত আলোচনা কৰিম মোৰ হাঁহখিনিয়ে বৰ্তমান ওজনটো কিমান আহিলেগৈ বিক্ৰীৰ সময়লৈকে, আৰু ইহঁতে কিমানখিনি খাদ্য খালে, কিমান বেগ দানা খালে আৰু কিমান ধান খালে, আৰু লগতে মোৰ কিমান খৰচ হ'ল হাঁহখিনিৰ সম্পূৰ্ণ ডিটেইলছে ভিডিঅ'টোত পাব। বেছি দীঘল ভিডিঅ' নহ'ব, আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অনুগ্ৰহ কৰি চাই থাকিব, স্কিপ নকৰাকৈ। তেতিয়াহে আপোনালোকে প্ৰতিটো কথা ভালদৰে বুজি পাব। বলক বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এই হাঁহখিনি যেন দেখিছে আপোনালোকে, এই হাঁহখিনি এতিয়া বয়স হৈছে আপোনালোকৰ 57, অৰ্থাৎ 57 দিন বয়স হৈছে আজি। আৰু হাঁহখিনি প্ৰায় সম্পূৰ্ণভাৱে বিক্ৰীৰ বাবে ৰেডি হৈ গৈছে। চাওক আপোনালোকে, সিহঁতৰ পাখিও আহি গৈছে। আৰু 2 মাহ আৰু ভাবিছোঁ মই আৰু এসপ্তাহ বা 10 দিন ৰাখি পেলাই হাঁহখিনি বিক্ৰী কৰি দিম। আৰু হাঁহখিনিৰ গ্ৰ'থো মই ভালেই এটা পাইছোঁ। ভাবিছোঁ মই এইবাৰো হাঁহখিনিৰ পৰা মোৰ এটা ভাল লাভ হ'ব। গতিকে আৰু এতিয়া খাদ্যৰ কথা ক'বলৈ গ'লে, ইহঁতক মই এতিয়া যিহেতু বিক্ৰীৰ শেষৰ সপ্তাহ চলি আছে, গতিকে ইহঁতক মই দানাটো অলপ বেছিকৈ দি আছোঁ, ধানটো অলপ কমাই দি আছোঁ। 70% আপোনাৰ 60 পৰা 70% আপোনাৰ ইহঁতলোকক মই এতিয়া দানা দি আছোঁ, আৰু 30 বা 40% আপোনালোকৰ মই যিটো ধান সেইটো দি আছোঁ। আৰু মই ধানৰ যিটো তুঁহ সেইটো ইউজ কৰা নাই এবাৰ, যিহেতু মই এনেদৰে ভালেই পাইছোঁ ৰিজাল্টটো। গতিকে মই সেইখিনি কৰাৰো প্ৰয়োজন অনুভৱ কৰা নাই, আৰু যিহেতু খৰচটোও বেছি খৰচ হৈ যোৱা নাই, গতিকে মই কম দামী খাদ্য বিচাৰিবলগীয়া হোৱা নাই। আৰু ওজনৰ কথা ক'বলৈ গ'লে, হাঁহখিনি এটা ভালে এটা ওজন আহিছে। আপোনালোকৰ প্ৰতিটো হাঁহ আপোনাৰ 1.5 কেজি ওপৰ হৈ গ'ল, আৰু যিবোৰ ডাঙৰ ডাঙৰ হাঁহ যিবোৰ দেখিছে আপোনালোকৰ, সেইবোৰ 700, 600, 1 কেজি তেনেকুৱা হৈ গৈছে। আৰু এটা মেডিচিনো মই বিশেষ মেডিচিন ইউজ কৰা নাই, লিভাৰ টনিকো ইউজ কৰা নাই। সিহঁতক মই ইউজ কৰিছোঁ অনলি আপোনাৰ যিটো এণ্টিবায়'টিক হয় টেট্ৰাচাইক্লিন, সেইটো এসপ্তাহত 3 দিনকৈ ইউজ কৰি আছোঁ এতিয়াও। আৰু ভিমাৰেলটো আপোনাৰ 2 দিনৰ মূৰে মূৰে এবাৰ আবেলি দানাৰ লগত মিক্স কৰি দি আছোঁ, যিহেতু পানীৰ লগত মিক্স কৰি দিলে হাঁহখিনিয়ে খাই পেলাই দিয়াৰ সম্ভাৱনা থাকে। লোকচান হয়, যিহেতু বহুতো খাবলৈই নাপায়, পেলাই দিয়ে পানীত যিহেতু। আৰু বহুতে লিভাৰ টনিক ব্যৱহাৰ কৰে, মই লিভাৰ টনিক ব্যৱহাৰ কৰা নাই, বা কোনো ধৰণৰ যিটো অন্য লিভাৰ টনিক বা অষ্টভেদ সেইটো ইউজ কৰে বহুতে, মই সেইটো ইউজ কৰা নাই। মিনাৰেল মিক্সাৰো ইউজ কৰা নাই, মই অকল অনলি সেই দুটা মেডিচিনে ব্যৱহাৰ কৰিছোঁ, ভিটামিন আৰু টেট্ৰাচাইক্লিন। তাতে মই ভাল ৰিজাল্ট পাইছোঁ। আপোনালোকে হাঁহ পালন কৰিলে এনেদৰে পালন কৰিব পাৰে। খালি এটা মেইন কথা হিচাপে ৰাখিব, আপোনালোকে খৰচটো হিচাপ কৰি যাব, নহ'লে হয়তো বেছি খৰচ হৈ গ'লে পাছত লাভ নহ'ব। মোৰ বাৰু হাঁহখিনি বৰ বেছি খৰচ হোৱা নাই, এটা হিচাপৰ খৰচতে হাঁহখিনি ডাঙৰ হৈছে। আৰু 10 দিনত মই হাঁহখিনি বিক্ৰী কৰি দিম। বিক্ৰী কৰাৰ পিছত মই আপোনালোকক ভিডিঅ' দিম যে মোৰ হাঁহখিনিৰ লাভ কিমান হ'ল আৰু টোটেল কিমান খৰচ হ'ল। এই ভিডিঅ'টোত, ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই হাঁহখিনিৰ মোৰ কিমান খৰচ হ'ল, খাদ্য কিমান খালে তাৰ ওপৰত আলোচনা কৰিম। যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ গ'লে চাবলৈ অসুবিধা হ'ব আপোনালোকৰ, গতিকে পৰৱৰ্তী ভিডিঅ' অতি সোনকালে আহি আছে। তাত আমি হাঁহখিনিৰ কিমান খালে, কিমান বেগ দানা খালে, কিমান ধান খালে, সকলোখিনি ডিটেইলছত আলোচনা কৰিম। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ বন্ধুসকল।